হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'টোত ADRE গ্ৰেড 4 8th লেভেল পেপাৰখনৰ কাট অফ ডিছকাছ কৰিছিলোঁ আৰু আজি আমি 10th লেভেল পেপাৰখন মানে HSLC পেপাৰখনৰ কাট অফটো ডিছকাছ কৰিম। কেনেকুৱা কাট অফ হ'ব পাৰে আৰু বহুতে কমেণ্টত লিখাৰ কাৰণে যোৱা ভিডিঅ'টোত বহুতে কমেণ্টত লিখিছে যে কাট অফ কিমান হ'ব পাৰে এই পেপাৰখনৰ, সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। ইয়াত আমি প্ৰথমতে চাব লাগিব যে পেপাৰখনৰ ডিফিকাল্টিটো কেনেকুৱা আছিল, যোৱাবাৰৰ সমানে আহিছিল নে যোৱাবাৰতকৈ এইবাৰ টাফ আহিছিল। আমি যদি চাওঁ যে ইংলিছ আহিছিল 10টা, GK GS আহিছিল টোটেল 65টা, মেথছ আহিছিল 20টা আৰু ৰিজনিং আহিছিল টোটেল 40টা। চাব আমি যদি কম্পেয়াৰ কৰোঁ যোৱাবাৰৰ তুলনাত কিন্তু এইবাৰৰ পেপাৰখনৰ ডিফিকাল্টি যথেষ্ট আছিল। কাৰণ মই GK GS আৰু ইংলিছটো ক'ব নাযাওঁ, যোৱাবাৰৰ সমানে থকা বুলি বহুতে কয়, কিন্তু মেথছ আৰু ৰিজনিং যিটো এই টপিক দুটা কিন্তু যোৱাবাৰতকৈ বহুত টাফ আহিছে বুলি ক'ব লাগিব। বহুত টাফ মানে কি, মানে 10th লেভেল যিটো সেইটো লেভেল হিচাপে টাফ আহিছে আৰু মানে বস্তুটো বুজি পাইছেনে। এতিয়া বহুতে কৈ আছে যে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিটো পৰীক্ষা হৈছিল তাতকৈও মানে পেপাৰখনৰ ডিফিকাল্টি টাফ আহিছিল। এই কথাটো গোটেই নোহোৱা নহয়, টাফ আহিছিল। মানে মেথছ আৰু ৰিজনিং পাৰ্টটো বিশেষকৈ টাফ আহিছিল, এইটো ভাল লেভেলৰ কুৱেশ্যন আহিছিল তাতে। ৰিজনিংবিলাক বিশেষকৈ ৰিজনিংটো বেছি টাফ আহিছিল, টাইম কনজিউমিং আছিল, বহুত মানে কুৱেশ্যন এক্সামত এৰি আহিব লগা হৈছিল। সেইবিলাক মানে সেই বস্তুটোলৈ চাই আমি কাট অফ কিমান হ'ব পাৰে সেই বিষয়ে চাম। যোৱাবাৰ আমাৰ পষ্ট আছিল টোটেল 4000 মান পষ্ট আছিল আৰু কাট অফ গৈছিল 79 মান কাট অফ গৈছিল। 79 গৈছিল কাট অফ আমাৰ কি জেনেৰেলৰ। এতিয়া এইবাৰ পষ্ট আছে 1088টা। কাট অফ নিশ্চয়কৈ এইবাৰ বাঢ়িব, এই পেপাৰখনত বিশেষকৈ বাঢ়িব। 8th লেভেলততো অলপ কম থাকিব, কিন্তু যিটো আমাৰ 10th লেভেলৰ পেপাৰ আছে সেই পেপাৰখন কাট অফ অভিয়াছলি বাঢ়িব। তাৰমানে কিমানমান হ'ব পাৰে চাব, যিহেতু ল'ৰা ছোৱালীবিলাকে কুৱেশ্যনবিলাক এৰি আহিব লগা হৈছে, টাফ আহিছিল ৰিজনিংবিলাক আৰু টাইম কনজিউমিং আছিল, মানে এটা প্ৰশ্নতে বহুত সময় গুচি গৈছে। সেইকাৰণে কাট অফটো যদিও বাঢ়িব ইমানো নাবাঢ়ে, কাৰণ নিগেটিভ আছে, পষ্ট কম হ'লেও নিগেটিভ আছে। সেইকাৰণে আমি যদি চাওঁ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে, মানে পেপাৰখন টাফ হোৱাৰ কাৰণে নাইবা টাইম কনজিউমিং হোৱাৰ কাৰণে প্ৰশ্নবিলাক এৰি আহিব লগা হৈছে। সেইকাৰণে আমি ভাল প্ৰিপেৰেশ্যন কৰা ল'ৰা বা ছোৱালী এগৰাকীয়ে 100টাৰ ওপৰত, এইটো বেছিয়ে কৈছোঁ, 100টাৰ ওপৰত কুৱেশ্যন মানে কৰিব পৰা নাই মেক্সিমাম ষ্টুডেণ্টে, মানে যিয়ে ঘৰত ভাল প্ৰিপেৰেশ্যন কৰি গৈছে। আৰু তেওঁ নিগেটিভো খাব, নিগেটিভ আছে 0.25কে নিগেটিভ আছে, ভুলটো ওলাবই, তেওঁৰ গোটেইবিলাকতো শুদ্ধ নহয়। সেইকাৰণে আমি যদি কাট অফটো চাওঁ কেনেকুৱা হ'ব পাৰে, আমি জেনেৰেলৰ কাট অফটো ক'ব পাৰোঁ যে যোৱাবাৰ যিহেতু 79 আছিল, নিগেটিভো নাছিল, আৰু এইবাৰ নিগেটিভ আছে, পষ্টো সেই হিচাপে কম আছে। গতিকে আমি এক্সপেক্ট কৰিব পাৰোঁ 85ৰ পৰা 90ৰ ভিতৰত জেনেৰেলৰ কাট অফটো আহিব লাগে। আৰু যিটো আমাৰ কিন্তু বেছি ডিফাৰেঞ্চ নাথাকিব, কিন্তু OBC ST হিল প্লেইন, তাৰপিছত SC হওক, এইবিলাকৰ ভিতৰত মানে বেছি ডিফাৰেঞ্চটো নাথাকিব। সেইকাৰণে আমি OBC ধৰিব পাৰোঁ 83ৰ পৰা 85 এনে ৰেঞ্জত মানে কাট অফটো থাকিব লাগে। আৰু ST হিল প্লেইন এইবিলাকৰ কাট অফটো অলপ কম যাব, তথাপিও কিন্তু SC কাষ্টতকৈ বেছি কম নহ'ব তাৰমানে, কাৰণ পষ্ট বহুত কম আছে। এইখিনি আছিল আৰু এইখিনি মাৰ্ক যদি কোনোবাই পাই থৈছে তেনেহ'লে ছেফ আছে আৰু এনেই মিছা কথা কৈ লাভ নাই। কাট অফ এইখনত মানে অলপ বেছি যাব, কিন্তু 8 পাছখনত অলপ কম যাব, সেইটো চিয়'ৰ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।